Hello respected viewers, especially my dear friends, welcome to my channel. Azir ei video to ami janibole goi asu amar hoi joa Assam Police exam or expected cut off kiman jor সম্ভাৱনা আছে এটো চেনেলত আপোনালোকে চাব পাৰিছে বহুতো expected cut off দিয়া হৈছিল আৰু বহুতো ক্ষেত্ৰত cut off সরাসরি কৈ গৈছে DME হক GTPGT হক ADRE হক যেহেতু বহুত কেটা ৰিজাল্ট দিয়া নাই আৰু আগতে দিয়া কিছুমান ভিডিওৰ cut off exactly কিছুমান ক্ষেত্ৰত মিলি গৈছে গতিকে আজিৰ এই ভিডিওত আমি জানিবলৈ চেষ্টা কৰিম আসাম পুলিচৰ এবি ইউপি কনষ্টেবলৰ যেটো এক্সাম হৈ গল তাৰ কাট অফ কিমান জৰ সম্ভাৱনা আছে আমাৰ যেহেতু ফিজিক্যাল টেস্ট আগতে হৈ গৈছে আৰু তাৰে কাট অফ বহুত হাই গৈছে এতিয়া আকৌ আমাৰ কি হৈছিল অলমোস্ট 25000 বা তাৰ এবভ কি কৰা হৈছিল ৰিটাৰ্নৰ কাৰণে মাতা হৈছিল আৰু ইয়াৰ পৰা আকৌ 10000 প্লাস কি কৰা হ'ব ফাইবাৰ কাৰণে মাতা হ'ব গতিকে ৰিটেন এক্সাম হৈছিল আমাৰ 100টা কোৱেশ্চন আহিছিল কিন্তু মাৰ্ক আছিল টোটাল 50 আমি যদি ক্যাটেগৰি ওয়াইজ চাও আমাৰ সম্ভাৱনা আছে general category 36 to 42 expected cut off eto seriously নলব ইমান to expected হয় কিন্তু এটা কথা কও যে জুয়া কেই বছৰ জিকেটা এক্সাম হৈ গৈছে কোটেকেটা এক্সামৰ কাট অফ কিন্তু বহুত হাই গৈছে আপোনালোকে ডিআরই চাওক আৰু কিবা কি এক্সাম চাওক আগত কৈ বহুত কি গৈ আছে কাট অফ বিলাক হাই গৈ আছে যেহেতু পোষ্ট কম থাকে আৰু ক্যান্ডিডেট বহুত বেছি থাকে সেই কাৰণে আমি এক্সপেক্টেড কাট অফ অলপ হাই ৰাখিছো নহবও পাৰে বাট মোৰ মতে কি হৈছে জেনাৰেল ক্যাটেগৰি 36 to 42 হৈ যাব OBC MOBC 34 to 40 HC 28 to 33 ভিতৰত থাকাৰ সম্ভাৱনা আছে ST প্লেনছৰ কথা যদি আমি কও 22 ৰ পৰা 25 ত থাকাৰ সম্ভাৱনা আছে আৰু ST হিলছৰ কথা যদি কও 15 ৰ পৰা 20 ভিতৰত থাকাৰ সম্ভাৱনা আছে যেহেতু আমাৰ ফিজিক্যাল টেষ্টৰ ওপৰতো গুৰুত্ব আছে ৰিটেন এক্সামৰ ওপৰতো গুৰুত্ব আছে এক্সট্ৰা মাৰ্কো লাগিব ভাইবাটো মাতিব গতিকে বহুত কেটাৰ সংমিশ্ৰণত কি হ'ব আমাৰ সিলেকশন বিলাক হ'ব গতিকে আজিৰ ভিডিওত থুলমূলকৈ ইমানেই জনালো ভিডিওটো ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও